So hello friends, নমস্কাৰ আৰু কি খবৰ আপোনালোকৰ উইশ ইউ অল আ ভেৰি হ্যাপি নিউ ইয়াৰ। সো আপোনালোকে আই হোপ আপোনালোকে সবে ভালে আছে। সো ফ্ৰেণ্ডছ ইকা আজি এটা উপস্থিত আছো গ্ৰন্থমেলা যোনটো হৈ আছে আপোনাৰ চানমাৰী AI ফিল্ডত। সো আহিছোঁ আজি ইয়াতে আপোনালোকক দেখাবৰ কাৰণে ময়ো চাবৰ কাৰণে এণ্ড আজি আপোনাৰ লাষ্ট ডে হয়। সো আজি গোটেইখিনি চাওঁ আৰু আপোনালোকক দেখাওঁ। সো ফ্ৰেণ্ডছ ভিডিঅ'টো চাই থাকিব আগলৈ, আই হোপ আপোনালোকক ভাল লাগিব। ফটাফট টিকেট কাউণ্টাৰলৈ যাওঁ, টিকেটটো কাটি লওঁ এণ্ড আগত টিকেট দি আছে, পূৰা লাইন হৈ আছে, আপোনালোকে দেখিবলৈ পাৰিছে বহুত ক্ৰাউড, বহুত বেছি ভিৰ হৈ আছে আৰু আজি লাষ্ট হয় কাৰণে মে বি বেছি ভিৰ হৈছে আৰু চাব পাৰিছে পূৰা লাইন হৈ আছে। টিকেটটো পাম এতিয়া অলপ পিছত। চ' টিকেট ল'বৰ কাৰণে ৰখি আছোঁ, অলপ আগবাঢ়িছোঁ আৰু এতিয়া বৰ্তমান। আৰু টিকেট আপোনাৰ আই থিংক 10 টকাকৈ হৈ আছে পাৰ হেড, 10 টকাকৈ লৈ আছে টিকেট আৰু বাইকৰ পাৰ্কিংটো লৈছে 10 টকাকৈ। ইয়াতে এতিয়া টিকেটটো লওঁ, টিকেটটো লৈ পিনে ভিতৰখিনি দেখাই আছোঁ। লাষ্টলৈ চাই থাকক, ভিডিঅ'টো বেছি দীঘল নহ'ব, ভিডিঅ'টো শ্বৰ্ট ভিডিঅ' হয়। লাষ্টলৈ চাওক, ডেফিনেটলি ভাল পাব। আৰু যদি কোনোবাই কিতাপ বিচাৰি আছিল তো ইয়াতে চাগে পাই যাব। চ' এইফালেদি সোমাব লাগিব, ইয়াতে লিখা আছে প্ৰৱেশ, মানে এণ্টাৰ ইয়াৰ পৰা কৰি আছোঁ এণ্ড ভিতৰত যাওঁ। ভিতৰত যাই পিনে চাওঁ কি কি আছে, কি কি কিতাপ আছে, কি কি কিতাপ আহিছে, কি কি ষ্টল আহিছে ভিতৰত। বহুতখিনি মানুহ ভিতৰত চাবলৈ পাৰিছোঁ। মানুহটো এতিয়া অলপ আহিয়ে আছে, পিছলৈ আৰু বেছি মানুহ আহিব। তো মই আহি পিনে দেখিবলৈ পাৰিছোঁ ইয়াতে চাব পাৰে এইবিলাক পাব্লিকেশ্যনছ বৰ্ড আৰু বহুত বেলেগ বেলেগ কিতাপৰ দোকান আহিছে চাব পাৰে। চ' এইবিলাক পূৰ্বাঞ্চল বুকছ, JB বুক ষ্টল, এইবিলাক চব বেলেগ চববোৰতো দেখাব নোৱাৰোঁ, অলপকৈ দেখাব চেষ্টা কৰিছোঁ। আৰু চাব পাৰে এইবোৰ চাওক, পূৰা বহুত মানে বেলেগ কিতাপ আহিছে, বেলেগ কিতাপ চব, অলম'ষ্ট চব কিতাপে পাই যাব। চ' এইবোৰ চাব পাৰিছে। এইটো বাণী প্ৰকাশ মানে মন্দিৰ, বাণী মন্দিৰ বুলি কয়। কি কিতাপ লাগিব আপোনালোক চবখিনি গোটেইখিনিয়ে পাই যাব ইয়াতে। মানে বহুত বেলেগ ডিপাৰ্টমেণ্টৰ ষ্ট'ৰ আছে। চ' যিকোনো কিতাপে মানে অলম'ষ্ট চব কিতাপে মানে ইয়াতে পোৱা মানে যাব আৰু গোটেই বুকছ মানে সোমোৱাৰ পিছত গোটেই কিতাপ চাই পিনে ভালো লাগিছে বাৰু। আৰু এইটো চাব পাৰে, এনেকৈ পূৰা মানে বহুত সজাই থৈ দিছে কিতাপবোৰ বঢ়িয়াকৈ ডিজাইন কৰি পিনে।
le 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 la la le 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 la la le 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 la le 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 Safe Soil, let's make it happen. ইয়াতে মই দেখিবলৈ পাইছোঁ ইয়াতে বঢ়িয়াকৈ Safe Soil Action Now I am Earth Buddy. So okay, so friends, আমি অলপ জানিবলৈ চেষ্টা কৰোঁ. দাদা নামটো কৈ দিব অলপ. হয়, মোৰ নাম নৱজ্যোতি. আমি ইয়াত গোটেইখিনি ইশা ফাউণ্ডেশ্যনৰ ভলেণ্টিয়াৰ হয়. আমি ইয়াত ছেফ ছইল মুভমেণ্টটোৰ কাৰণে এৱেৰনেছ কৰিবলৈ আহিছোঁ ইয়ালৈ. বেচিকেলি ছেফ ছইল মুভমেণ্টটো হ'ল যে এগ্ৰিকালচাৰেল ছইল যিটো ডিপ্লিট হৈ গৈ আছে, তাৰ ফাৰ্টিলিটি কমি গৈ আছে, উৰ্বৰতা যিটো কয় সেইটো কমি গৈ আছে বিভিন্ন কাৰণৰ কাৰণে. চ' সেইটো প্ৰতিৰোধ কৰিবৰ কাৰণে যাতে সেইটো বস্তু এতিয়া ৰখি যায়, কাৰণ এইটো ৰেটতে যদি ফাৰ্টিলিটি মাটিৰ কমি গৈ থাকে, অৰ্গেনিক কণ্টেণ্ট যদি কমি গৈ থাকে, তেনেহ'লে ইউনাইটেড নেশ্যনছৰ মতে এতিয়া আজিৰ পৰা 30-35 বছৰ পিছত কোনো জেগাত খেতি নোহোৱা হ'ব. যদি সেইটো দিশে মানৱ জাতি যায়, তেনেহ'লে বিশ্বজুৰি এটা খাদ্য সংকট দেখা দিব. সেইটো যাতে নহয়, সেইটো কাৰণে এতিয়া এৱেৰনেছ এটা কৰা হৈ আছে. তাত এইটো কথা কোৱা হৈছে যে এটা পলিচি হওক যাতে ছইল ছেভিং মানে ছইল প্ৰটেকশ্যন বা ছইল ৰিজুভিনেশ্যনৰ পলিচি এটা হওক. চ' অলৰেডি ৱৰ্ল্ডৰ 81খন কাণ্ট্ৰিত এতিয়ালৈকে MOU চাইন হৈছে, আৰু ইণ্ডিয়াত ক'বলৈ গ'লে 10খন কাণ্ট্ৰিত এতিয়ালৈকে 10খন ষ্টেটত এতিয়ালৈকে MOU চাইন হৈছে, তাৰ ভিতৰত অসম এখন. চ' আমি বিচাৰিছোঁ যে অকল MOU যাতে থাকি নাযাওক, বস্তুটো গ্ৰাউণ্ডত পলিচি হিচাপে ইমপ্লিমেণ্ট হওক, যাতে মাটি সুৰক্ষা কৰি মাটিৰ উৰ্বৰতাটো বচাই ৰাখি কেনেকৈ খেতি কৰিব পাৰি, সেইটো যাতে পলিচিত ইমপ্লিমেণ্ট হওক, আইনগত নীতিবদ্ধ হওক, সেইটো আমি বিচাৰিছোঁ. লাইক কমেণ্ট শ্বেয়াৰ কৰিব. মোৰ বেলেগ ভিডিঅ' আহি থাকিব, আপোনালোকে চাব পাৰিব মোৰ চেনেলত. যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব. চ' ইতিমধ্যে আমি ওলালোঁ ইয়াৰ পৰা, আৰু ওলাই পিনে এতিয়া ঘৰলৈ যাওঁ আৰু. চ' এইখিনি আছিল. চ' টিল দেন টাটা, বাই বাই.